মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে এতিয়াও কমেণ্ট ছেকশ্যনত বা হোৱাটছআপত মেছেজ কৰি সুধি আছিলে যে ছাৰ ৰিজু ভাৰতীৰ আমি কি চাব লাগিব, অহাকালি যদিও পৰীক্ষা আছে অলপমান আৰু আমাক কৈ দিব লাগে। আজি যিখিনি সময় আছে আমি অলপমান চাই যাম, ঠিক আছে। প্ৰথমতে ইয়াত থকা সুভাষিত যিটো শব্দ আছে, এই শব্দটোত থকা সুভাষিত, সুৰ অৰ্থ কি আছিলে এইটো মনত ৰাখিবা, আৰু ভাষিত শব্দটোৰ অৰ্থ মনত ৰাখিবা, ঠিক আছে। সুন্দৰ বচন, সুভাষিত শব্দটোৰ অৰ্থ হৈছে সুন্দৰ বচন, এইটো তোমালোকে মনত ৰাখিবা, ঠিক আছে। তাৰপিছত তোমালোকৰ ইয়াৰে যিবিলাক দিয়ে থোৱা আছে, টোটেল 6টা পাঠ আছে, 6টা পাঠত যিখিনি সংস্কৃতত লিখা আছে এইখিনিৰ গোটেইখিনিৰ তোমালোকে অসমীয়াখিনি ভালদৰে বুজি ল'ব লাগিব, ঠিক আছে। গোটেইখিনিৰ অসমীয়াখিনি যেতিয়া বুজি ল'বা তেতিয়া তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ 2-এটা প্ৰশ্ন তোমালোকক বনাই দিব, সেই প্ৰশ্নকেইটা তোমালোকে লিখিব পাৰিবা, আৰু অসমীয়াটো লিখিব দিব তাৰ পৰা, যিকোনো এটা পাঠৰ পৰা তোমালোকক তাৰ 4 নম্বৰ তাত থাকিব, ঠিক আছে। তোমালোকে অপশ্যন পাবা, এনেকুৱা 3টা অপশ্যন পাবা, ঠিক আছে। সংস্কৃতত দিয়া থাকিব, এইখিনি কনভাৰ্ট কৰি তোমালোকে অসমীয়া আছামিছত লিখিব লাগিব, ঠিক আছে। তাত তোমালোকৰ 4 নম্বৰ থাকিব। তাৰপিছত তোমালোকে পাঠভিত্তিক ব্যাকৰণৰ বহুতো কুৱেশ্যন প্ৰায় পৰীক্ষাত আহি থাকে। ইয়াৰে তোমালোকে প্ৰাৰম্ভত এইটো চাবা, ঠিক আছে। জয়ৰিটো চাবা, তাৰপিছত তোমালোকে প্ৰাৰম্ভটো চাবা, এইখিনি তাত তোমালোকে চাবা। নেক্সট তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া, ইয়াৰে ক নম্বৰটো চাবা, 6 নম্বৰটো চাবা, ঠিক আছে, গটো চাবা, আৰু এইটো শেষৰটো তোমালোকে চাই যাবা, ঠিক আছে। বিভক্তি নিৰ্ণয় কৰাৰ তোমালোকে এইটো সত্যায়নটো চাই যাবা, সত্যায়নটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইয়াতে যিটো নেক্সট কুৱেশ্যন আছে 3 নম্বৰ, এইটো কুৱেশ্যন 2023 আৰু 2024 চনৰ মেট্ৰিক পৰীক্ষাটো এই কুৱেশ্যনটো আহিছে। গতিকে এইবাৰো এই কুৱেশ্যনটো নাহে, কিন্তু তোমালোকক এইটো কুৱেশ্যনে অলপমান তোমালোকক বনাই দিব, ঠিক আছে। যেনে তোমাৰ পাত্ৰীৰ পৰা অন্য এটা মহত্ব প্ৰকাশ কৰা শ্লোক এফাকি লিখিব দিব, ঠিক আছে। যেতিয়া তোমালোকে ইয়াৰে অসমীয়াখিনি জানিবা বা এইখিনি যেতিয়া তোমালোকৰ মনত থাকিব, এই শ্লোক কোনটো হয় তোমালোকে জানিবা, আৰু সেইটো তোমালোকে পৰীক্ষাত লিখিব লাগিব। আৰু মনত ৰাখিবা এবাৰ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে, গতিকে ইমান সহজ বুলি ভাবি তোমালোকে অসমীয়াৰ পৰীক্ষা যদিও সহজ বুলি ভাবি কিন্তু তোমালোকে নাযাবা। 5 নম্বৰটো তোমালোকে চাবা, ঠিক আছে। 5 নম্বৰটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। নেক্সট এবাৰ এটা কুৱেশ্যন তোমালোকক দিছিলে 2023 চনত, 2023 চনত সংস্কৃত কেইখনমান গ্ৰন্থৰ নাম লিখিব দিছিল, ঠিক আছে। এইকেইখনৰ নাম তোমালোকে মনত ৰাখিবা, 4-5খনমান সংস্কৃত গ্ৰন্থৰ নাম লিখিব দিছিল। 2023 চনৰ কুৱেশ্যন পেপাৰখন চালে তোমালোকে দেখিবলৈ পাবা, ঠিক আছে। বিভক্তি কেইটা তোমালোকে মনত ৰাখিবা, বিভক্তি হৈছে 7টা, ঠিক আছে। আৰু কি যদি সুধিবও পাৰে পৰীক্ষাত, প্ৰথম বিভক্তি, দ্বিতীয় বিভক্তি, এইখিনি তোমালোকে এনেই মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত ইয়াৰে যিখিনি অসমীয়া আছে, অসমীয়াখিনি তোমালোকে চাবই লাগিব। অসমীয়া সংস্কৃতত যিখিনি আছে সেইখিনি তোমালোকে চাব লাগিব, অসমীয়াত তোমালোকে জানিব লাগিব অসমীয়াখিনি। তেতিয়া তোমালোকে ইয়াৰ পৰা যিকোনো তোমালোকৰ এইটো পাঠৰ পৰা হওক বা অন্য এটা পাঠৰ পৰা তোমালোকক সংস্কৃতত দিয়া থাকিব, অসমীয়াত লিখিব দিব, তাৰে তোমালোকে লিখিব লাগিব, তাত তোমালোকৰ 4 নম্বৰ থাকিব, ঠিক আছে। নেক্সট পাঠভিত্তিক ব্যাকৰণৰ তোমালোকে এইটো চাবা, আগষ্ট যিটো চাবা ইম্পৰ্টেণ্ট হয়। অস্থিটো আহিছিলে 2023 চনৰ মেট্ৰিক পৰীক্ষাত, তাৰপিছত এইটো চাবা, আৰু পাঠৰ এইটো চাবা, এইকেইটা ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। নেক্সট 2 নম্বৰ যিটো আছে এইটো 2022 চনত আহিছিল, ঠিক আছে। যেনেদৰে আছিল তেনেদৰে দিছিল 2022 চনত। এইবাৰো এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে। তোমালোকে এইটো চাবাই, মনত ৰাখিবা। যদি তোমালোকে কোনোবাটো প্ৰশ্নৰ উত্তৰ নোৱাৰা আমাক কমেণ্ট ছেকশ্যনত জনাবা, আমি চেষ্টা কৰিম সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকক কমেণ্ট ছেকশ্যনতে দিবলৈ, ঠিক আছে। বাক্য শুদ্ধ কৰাৰ তোমালোকে এইটো চাবা, প্ৰথমটো ব্যাঘ্ৰাটো চাবা, আৰু এইটো 3 নম্বৰটো তোমালোকে চাই যাবা। নেক্সট তোমালোকে তৃতীয়টো পাঠ, ইয়াৰে অসমীয়াখিনি চাই যাবা সংস্কৃতৰ, ঠিক আছে। অসমীয়াখিনি মনত ৰাখিবা। তাৰপিছত পাঠভিত্তিক ব্যাকৰণৰ প্ৰথমটিটো চাবা, প্ৰথমটিটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইবাৰৰ বাবে, ঠিক আছে। ভৱন্তিটো আহিছিলে 2024 আহিছিলে, এইটো ভৱন্তিটো 2024 আহিছিল, আৰু এইটো চাবা, এইটো ইম্পৰ্টেণ্ট তোমালোকৰ এইবাৰৰ পৰীক্ষাৰ বাবে। নেক্সট তোমালোকে লিংগৰ তোমালোকে এইটো চাবা, চতুৰ্থম অষ্টম, ঠিক আছে। এই দুটা তোমালোকে চাবা। তাৰপিছত 3 নম্বৰটো তোমালোকে চাই যাবা, বিশেষ্যৰ লগত বিশেষণ মিলোৱা,
নেক্সট তোমালোকে ইয়াৰে তোমালোকে নেক্সট পাঠটো পাবা চতুৰ্থ পাঠ বাৰ্তালাপ ইয়াৰে এইখিনি অসমীয়াখিনি ধুনীয়াকৈ মনত ৰাখিবা আৰু এইখিনি তোমালোক অলপমান বনাই লিখিব দিব পাৰে বহলাই সংস্কৃত ভাষা ভাৰতবৰ্ষৰ প্ৰায় সকলো ভাষাৰে জননী স্বৰূপ এইটো ইম্পৰ্টেণ্ট হয় এইবাৰৰ পৰীক্ষাৰ কাৰণে মনত ৰাখিবা কুৱেশ্যন পেটাৰ্ণ কিন্তু চেঞ্জ হৈছে তোমালোকৰ ইংৰাজী পৰীক্ষাৰ দিওঁতে গম পাইছা ইমান ইজি বুলি তোমালোকে ভাবি পৰীক্ষা দিবলৈ নাযাবা ঠিক আছে গতিকে এইটো তোমালোকে অলপমান নিজে এতিয়া মুখস্থ কৰিব নালাগে এনেই তোমালোকে অলপমান চাই যাবা নোৱাৰা যদি উত্তৰটো নোৱাৰা তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আমি লিখি দিম আনচাৰটো কমেণ্ট ছেকশ্যনতে লগে লগে আৰু লিখি দিয়াৰ পিছত তোমালোকে এনেই অলপমান পঢ়ি যাবা পঢ়িলে তোমালোকে পৰীক্ষাত বনাই লিখিবলৈ পাৰিবা ঠিক আছে নেক্সট তোমালোকে এইটো পাঠৰ ইম্পৰ্টেণ্ট হৈছে চতুৰ্থ পাঠ ইয়াৰে পাঠভিত্তিক ব্যাকৰণৰ তোমালোকে চাবা এইটো কৰতিটো চাবা ভৱিষ্যতি চাবা ইচ্ছামিটো চাবা কুৰ্যাম আৰু চক্ৰুবন্তী শেষৰটো চাবা চক্তুবন্তী ঠিক আছে সঞ্চিতৰ উত্তৰ দিয়াৰ এইটো কুৱেশ্যন ক নম্বৰটো তাৰপিছত খ আৰু ঘটো এই তিনিটা প্ৰশ্ন 2024 চনত আহিছিল অৰ্থাৎ যোৱাবাৰ মেট্ৰিক পৰীক্ষা তিনিটা কুৱেশ্যন আহিছিল ঠিক আছে গতিকে এইবাৰ হয়তো ইয়াৰ পৰা তোমালোকক নিদিব গতিকে এইকেইটা তোমালোকে চাব নালাগে তাৰপিছত তোমালোকে ইয়াৰে তোমালোকে সংস্কৃতত অনুবাদ কৰাৰ এইকেইটা চাবা তোমাৰ নাম কি মই দিল্লীত থাকোঁ আমি সংস্কৃত ভাষা ভাল পাওঁ এই তিনিটা তোমালোকে চাবা নেক্সট তোমালোকে পঞ্চমটো পাঠৰ ইয়াৰে অসমীয়াখিনি চাবা মনত ৰাখিবা নিশ্চয় চাই তোমালোকে গ্ৰামাৰ তোমালোকে এইটো চাবা কুৰ্যাতটো চাবা এইটো ইম্পৰ্টেণ্ট হয় শেষৰটো ঠিক আছে এইটো তাৰপিছত এইটো জানামিটো তাৰপিছত অস্থি তাৰপিছত এইটো সন্ধিটো এই তিনিটা ডাবল টিক কৰা তিনিটা 2023 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল এইবাৰৰ কাৰণে এই তিনিটা চোৱাৰ উপৰিও তোমালোকে ভৱটো আৰু অস্থি এই দুটা তোমালোকে চাবা ঠিক আছে এই দুটাও তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় নেক্সট ইয়াৰে তোমালোকে চাবা এইটো ইয়াতে থকা ভৱন্তীটো আহিছিল এইটো আহিছিলে 2024 ঠিক আছে তাৰপিছত তোমালোকে ইয়াৰে চাবা অহমপি এইটো চাবা ইচ্ছামিটো চাবা এই তিনিটা তোমালোকে চাবা নেক্সট তোমালোকে ইয়াৰে এইটো চাবা এইটো 2023 চনৰ মেট্ৰিক পৰীক্ষাটো আছিল এইটো চাবা আৰু ভৱিষ্যতে তোমালোকে চাই যাবা এইকেইটা ইম্পৰ্টেণ্ট হয় সংস্কৃতৰ উত্তৰ লিখাৰ এই চাৰিটা বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবাৰৰ পৰীক্ষাৰ কাৰণে এইবাৰ ইয়াৰ পৰা তোমালোকৰ দুটা কুৱেশ্যন দিব পাৰে চাই যাবা ঠিক আছে ষষ্ঠ পাঠৰ অসমীয়াখিনি তোমালোকে চাবাই মই ক'লোৱে আগতে অসমীয়া গোটেইকেইটা পাঠৰ তোমালোকে চাই যাবা তাৰপিছত দৃষ্টবানটো চাবা তাৰপিছত তোমালোকে চাবা বিভেচিটো চাবা নেক্সট পশ্যতিটো চাবা পশ্যতি বদন্তি এই দুটা চাবা ইচ্ছন্তি এই তিনিটা তোমালোকে ইয়াৰে চাবা ঠিক আছে ইয়াৰে অনুশীলনৰ 1 নম্বৰকেইটা চাবা ইয়াৰ পৰা এটা কুৱেশ্যন হয়তো দিব ইম্পৰ্টেণ্ট হৈছে ইয়াৰে ক নম্বৰটোৱে বেছি ইম্পৰ্টেণ্ট তাৰপিছত 2 নম্বৰৰ ইম্পৰ্টেণ্ট হৈছে 2টো আৰু 3টো এই দুটা ইম্পৰ্টেণ্ট হয় 2 নম্বৰৰ উৎপত্তি নিৰ্ণয় কৰাৰ এইটো ইম্পৰ্টেণ্ট হয় নিবচন্তি এইটো ইম্পৰ্টেণ্ট হয় আৰু এইটো ঠিক আছে গতিকে এইখিনি তোমালোকে চাবা লগতে তোমালোকে হিতুপদেশৰ যিখন গ্ৰন্থ পৰিচয় ইয়াত দি থোৱা আছে হিতুপদেশৰ এই গ্ৰন্থ পৰিচয়টো তোমালোকে চাবা হিতুপদেশৰ গ্ৰন্থ পৰিচয় তোমালোকৰ হয়তো পৰীক্ষাত নিদিবও পাৰে কিন্তু দিবও পাৰে 50-50 চান্স আছে কাৰণ হিতুপদেশৰ বিষয়ে তোমালোকৰ সংস্কৃততো আছে সংস্কৃততো তোমালোকক অনুমোদন লিখিবলৈ দিয়ে যিসকল সংস্কৃতৰ তোমালোকে ছাবজেক্টটো আছে তোমালোকে নিশ্চয় জানাই গতিকে পাৰিলে তোমালোকে চাই যাবা যদিহে তোমালোকে অলপমান হ'লেও চাই যোৱা তোমালোকে ধুনীয়াকৈ বনাই লিখিব পাৰিবা পৰীক্ষাত এইখিনি আছিল আজিৰ এই ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা কিবা যদি কোনোবাটো প্ৰশ্নৰ উত্তৰ নোৱাৰা আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি